প্ৰসংগ ইন্দ্ৰজিৎ দাস মন্ত্ৰী পীযুষ ভাৰ্চেছ সাংসদ প্ৰদ্যুৎ পীযুষক লৈ সাৱধান মানি শুনালে প্ৰদ্যুতে সাংসদ বৰদলৈ বিস্ফোৰক ফেচবুক পোষ্টে কপাইছে সামাজিক মাধ্যম স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ল মন্ত্ৰী পীযুষ হাজৰিকা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লিখা পোষ্টত আছেনো কি মন্ত্ৰী পীযুষ হাজৰিকাক জাগিৰোড সমষ্টিত সমালোচনা নকৰিব অন্যথা জপিয়াই পৰিব পীযুষৰ গুণ্ডা বাহিনী এইগৰাকী জাগিৰোডৰ মইনাজান গাঁৱৰ ইন্দ্ৰজিৎ দাসে সন্মুখীন হোৱা অত্যাচাৰৰ কথাৰ বিৱৰণী দি এই বিস্ফোৰক ফেচবুক পোষ্ট কৰে প্ৰদ্যুৎ বৰদলৈয়ে আমি অসম্বাদিত ৰূপত পাঠ কৰি দিছোঁ সেই ফেচবুক পোষ্টটো মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে তেওঁৰ সমষ্টি জাগিৰোডত কোনোবাই কিবা ক'লেই তেওঁলোকৰ ওপৰত গুণ্ডা বাহিনী জপিয়াই পৰে মই নিজেও কেইবাবাৰো জাগিৰোডত এনে গুণ্ডামীৰ সন্মুখীন হৈছোঁ জাগিৰোডৰ বিভিন্ন নিৰীহ মানুহৰ ওপৰত বিভিন্ন ধৰণে চলি অহা ভয় ভাবুকি গুণ্ডামীৰ কথা আজি চাৰিওফালে সৰ্বজন বিদিত কিন্তু আটাইতকৈ ভয়ানক কথাটো হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিত চলি থকা এনে গুণ্ডামীত পুলিচৰ একাংশ বিষয়াৰ সক্ৰিয় সহযোগ যোৱা 23 জুনৰ দিনা দুপৰীয়া 12:30 বজা মানত জাগিৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্সপেক্টৰ ভদ্ৰেশ্বৰ পেগুৱে নিজে গৈ পালিগুৰি পঞ্চায়তৰ মইনাজান গাঁৱত বাস কৰা ইন্দ্ৰ সিং দাসক কিবা সোধপোছ কৰাৰ অজুহাতত জাগিৰোডৰ মূল থানালৈ লৈ আনে থানা পায়ে ইন্সপেক্টৰ পেগুৱে লগত লৈ অনা ইন্দ্ৰ সিং দাসক ওপৰৰ মহলাৰ এটা ৰুমলৈ পঠিয়াই দিয়ে এই ৰুমত আগৰে পৰা বিজেপি দলৰ কেইবাজনো স্থানীয় নেতাই বেৰি ধৰি আন এজন ব্যক্তি কৃষ্ণ সিঙৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাই আছিল থানাৰ ওপৰ মহলাৰ ৰুমত এইবাৰ নতুনকৈ প্ৰৱেশ কৰা ইন্দ্ৰ সিং দাসৰ ওপৰত আৰম্ভ হ'ল চৰ ঘোষা গুৰৰ বৰষুণ কথাটো হ'ল থানাৰ এজন ভাৰপ্ৰাপ্ত বিষয়াই ঘৰৰ পৰা ধৰি আনি এজন ব্যক্তিক কেনেকৈ নিজৰ থানাৰ ভিতৰতে অবাধে 3rd ডিগ্ৰী অত্যাচাৰ কৰিবলৈ অৰ্পণ কৰিব পাৰে ৰুলিং পাৰ্টিৰ আৰু মন্ত্ৰীৰ গুণ্ডা বাহিনীৰ হাতত অকল সেয়াই নহয় জাগিৰোড থানাৰ এই পুলিচ বিষয়া ভদ্ৰেশ্বৰ পেগুৱে তেওঁৰ ওপৰত কোনো অভিযোগ নথকাকে ইন্দ্ৰ সিং দাসক একো খোৱা বোৱা কৰিবলৈ নিদিয়াকৈ 40 ঘণ্টা ধৰি জাগিৰোড থানাৰ ভিতৰত আবদ্ধ কৰি ৰাখিলে মই এই সকলো কোনো সাজি কোৱা কথা নহয় হিন্দী সিনেমাত দেখাৰ দৰে একোজন গুণ্ডা চৰিত্ৰৰ পুলিচৰ এনেধৰণৰ উভত গুৰে নচা আইন বিৰোধী কাম এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত আমাৰ অসমতে চলিবলৈ আৰম্ভ কৰিছে ভুক্তভোগী জাগিৰোডৰ ইন্দ্ৰ সিং দাসে নিজে এক ভিডিঅ' যোগে ছ'চিয়েল মিডিয়াত এই সমস্ত অভিযোগ দাঙি ধৰিছে লগতে ইন্দ্ৰ সিং দাসে দুখ অপমানে ম্ৰিয়মান হৈ নিজৰ ভিডিঅ'ত কৈছে যে জাগিৰোড থানাৰ ভিতৰত তেওঁৰ ওপৰত চলা পুলিচৰ এই অন্যায় অত্যাচাৰ যদি কোনো সুবিচাৰ নাপায় তেনেহ'লে তেওঁ নিজৰ পৰিয়ালসহ আত্মজাহৰ পথ বিচাৰি ল'ব মই এই সকলো কথা বিৱৰি অসম পুলিচৰ সঞ্চালক প্ৰধান ডিজিপিলৈ এক অভিযোগ পত্ৰ লিখিছোঁ চাওঁচোন মন্ত্ৰী পীযুষ হাজৰিকাৰ পকেটত সোমাই থকা জাগিৰোডৰ পুলিচ বিষয়া ভদ্ৰেশ্বৰ পেগুৰ গুণ্ডামী আৰু আতিশায্যৰ ওপৰত তদন্ত কৰিবলৈ পুলিচ বিভাগৰ প্ৰধান জিপি সিং ডাঙৰীয়াৰ সাহস হ'বনে নাই ইপিনে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এই পোষ্টৰ পাছতে তেওঁক উভতি ধৰে মন্ত্ৰী পীযুষ হাজৰিকাই মতিভ্ৰম হৈ আবুল তাবুল বকিছে হেনো প্ৰদ্যুৎ বৰদলৈয়ে এই পোষ্টটো সাম্প্ৰদায়িক ৰহণ সানিবলৈ নেৰিলে মন্ত্ৰী পীযুষে মন্ত্ৰী পীযুষৰ মতে বিশেষ সম্প্ৰদায়ৰ ভোট লৈ জয়ী হৈছে প্ৰদ্যুৎ বৰদলৈ বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ কুকীৰ্তি দাঙি ধৰিবলৈ চেষ্টা কৰাত প্ৰদ্যুৎ বৰদলৈ হয়তো অস্থিৰ হৈ পৰিছে মাৰ্ঘেৰিটাৰ পৰা প্ৰব্ৰজিত হৈ নগাঁৱত নিৰ্বাচন খেলিছে প্ৰদ্যুৎ বৰদলৈক আইনী হুংকাৰৰ ভাবুকি মন্ত্ৰী পীযুষৰ আমি অসম্বাদিত ৰূপত পাঠ কৰি দিছোঁ সেই ফেচবুক পোষ্টটো সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই সামাজিক মাধ্যমৰ জৰিয়তে মোৰ বিৰুদ্ধে আওপকীয়াকৈ গুণ্ডামীৰ অভিযোগ উত্থাপন কৰা দৃষ্টিগোচৰ হৈছে সামাজিক মাধ্যমত সাংসদ বৰদলৈ ডাঙৰীয়াই উল্লেখ কৰিছে যে ইন্দ্ৰ সিং দাস কংগ্ৰেছ দলৰ সদস্য নহয় আচলতে মাৰ্ঘেৰিটাৰ পৰা প্ৰব্ৰজিত হৈ নগাঁৱত নিৰ্বাচন খেলা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কংগ্ৰেছ কৰ্মীসকলক চিনি নোপোৱাটোৱেই স্বাভাৱিক প্ৰকৃততে তেওঁ কোৱা ব্যক্তিজনৰ নাম ইন্দ্ৰ সিং নহয় ইন্দ্ৰজিৎ দাসে আৰু তেওঁ এজন কংগ্ৰেছ কৰ্মী আমি দুদিনমানৰ পৰা এটা বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ কুকৰ্ম আৰু প্ৰকৃত স্বৰূপ দাঙি ধৰাত নগাঁৱত সেই বিশেষ সম্প্ৰদায়টোৰ ভোট লাভ কৰি বিজয়ী হোৱা সাংসদগৰাকীৰ মতিভ্ৰম হৈ আবুল তাবুল ক'বলৈ ধৰিছে এই বিশেষ সম্প্ৰদায়টোৰ প্ৰতি সহমৰ্মিতা দেখুৱাবলৈ গৈ কোনো সংগতি নথকাকৈ মোক মিছাতে গুণ্ডামীৰ অভিযোগত সাঙুৰিছে
প্ৰকৃততে এজন জনজাতীয় ব্যক্তিৰ সন্দেহজনক হত্যাৰ অভিযোগত অভিযুক্ত সাংসদগৰাকীয়ে পৰোক্ষভাৱে আমাক গুণ্ডা বুলি কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, মই আপোনাক ক'ব খোজো যে আজিলৈকে মোৰ বিৰুদ্ধে কোনো অভিযোগ নাই, কিন্তু শেহতীয়াকৈ এটা বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ কুকীৰ্তি মই দাঙি ধৰিবলৈ চেষ্টা কৰাত আপুনি হয়তো অস্থিৰ হৈ পৰিছে আৰু য'ত মোৰ কোনো সম্পৰ্কই নাই। তাৰ পাছতো অপ্ৰাসংগিকভাৱে আপুনি মোক সামাজিক মাধ্যম যোগে চেষ্টা কৰিছে, মোক হেয় প্ৰতিপন্ন কৰিবলৈ অপচেষ্টা কৰিছে। গুণ্ডামীৰ ঘটনাত আমি জড়িত থকাৰ কোনো অভিযোগ নাই। এইবিলাক কামত আপুনি জড়িত হৈ থকাৰ ইতিহাস আছে, অভিযুক্ত হৈ আছে। সাংসদ বৰদলৈ ডাঙৰীয়া, আপোনাক স্পষ্টকৈ জনাই দিওঁ যে এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি সহমৰ্মিতা দেখুৱাবলৈ গৈ এনেদৰে কোনো সংগতি নোহোৱাকৈ আমাক সাঙুৰি এনেদৰে মিছা অপবাদ দি থাকিলে আমি আইনৰ সহায় ল'বলৈ বাধ্য হ'ম। ইপিনে মন্ত্ৰীৰ বিৰুদ্ধে বাতৰি কৰা বুলি কৈ জাতত ধৰি গালি পৰা আৰু মাৰপিট অত্যাচাৰ কৰাৰ অভিযোগ তোলে এইগৰাকী ইন্দ্ৰজিৎ দাসে। যদিহে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰিয়ালৰ অন্য সকলো সদস্যৰ সৈতে আত্মজাহৰো হুংকাৰ দিয়ে ইন্দ্ৰজিতে। কৃষ্ণ সিংহক কি কৰিছে এজন মই বঙালী ল'ৰা হিচাপে কি তাতে মানে এনেকুৱা হৈছে যে বঙালৰ জাত বঙালী তই আগতো আমাৰ মিনিষ্টাৰৰ বিৰুদ্ধে নিউজ কৰিছ, এই কথাকো অচুদ্ধ গালি গালাজ আৰু মুখে টাৰ্গেট কৰি লৈছে এনেকুৱা যেন লাগিছে। গতিকে মই আচৰিত পাইছো। মই কি কৰিম, মোৰ একো কৰাৰ নাই যি দেখিছো, কাৰণ ইমানখিনি মানুহৰ ভিতৰত মই একো কৰাৰ কি আছে? মই একো ক'লে মোক মাৰপিট কৰে। আপোনালোকে জানি আচৰিত পাব, মোৰ এই হাতটো যে আছে তাক হাতত দাগ আজি মানে অলপ হেৰি হৈছে। মই দুদিন শুব পৰা নাই, এই আঙুঠি দি মাৰিছে মোক, আঙুঠি ইয়াতে সোমাই গৈছে, মোৰ মূৰৰ বিষত মই থাকিব পৰা নাই, এনেকুৱা অৱস্থা হৈছে। মই কি ক'ম, মানে ইমান বেয়া অৱস্থা, মানে ভাষাৰে বুজাব নোৱাৰো, এনেকুৱা অৱস্থা হৈছে। জাগিৰোড সমষ্টিৰ যিজন আমাৰ মন্ত্ৰী মহোদয় আছে, বিধায়ক তথা মন্ত্ৰী মহোদয় আছে, মই তেখেতক চাওক গঠনমূলক কথাৰে আমাৰ যিখিনি সমস্যা আছে সেইখিনি সমাধানৰ ক্ষেত্ৰত আমি কেতিয়াবা প্ৰেছমিট দিছিলোঁ, এইটো এটা সঁচা। কিন্তু আজিলৈকে মই তেখেতৰ উন্নয়নৰ বিষয়ে কেতিয়াও মই কোৱা নাই, অথচ উন্নয়নৰ বিষয়ে মই আৰু ভালকে কৈছো। কেনেকুৱাকে কৈছো যে আপোনাৰ আজি চাওক 2006 চনত আমাৰ জাগিৰোড সমষ্টিৰ পৰা তেখেতে ইয়াত বিধায়কৰ টিকেট বিচাৰিছিলে আৰু সেই সময়ত তেওঁ লগত মই আপোনাৰ পকৰীয়া মোজাৰ পৰা ধৰি গোটেই সমষ্টি আজি চিনিছো তেখেতৰ দ্বাৰাই। মই তেখেতৰ লগত গৈছিলো, সেইখিনি সময়ত মটৰচাইকেল লৈ গ'লে আধা সোমাই যায়গৈ, এনেকুৱা ৰাস্তা আছিল। আজি ৰাস্তা পদূলিবিলাক ভাল হোৱাৰ ক্ষেত্ৰত তেখেতৰ অৱদান আছে। মই সেইজন মানুহক কেনেকে কি ক'ম? তাৰপিছত আপোনাৰ জাকিপুখুৰৰ যিটো দলঙৰ সমস্যা আছিলে, সেইটো দীৰ্ঘদিনীয়া সমস্যা। যোৱা চৰকাৰত 19 কোটি টকা দিয়াৰ পিছতো সেইটো একো কাম হোৱা নাছিলে। মই চাব আপোনালোকে যে মোৰ ফেচবুকত সেইটো কোনোবা মিডিয়া চেনেলত মই সেইটো দিছিলো যে তেখেতসকলে সুধিছিলে যে এইটো যে 80 কোটি টকা বা মুকুলাই দিছে আপোনালোকে কি ক'ব? মই তেখেতক ধন্যবাদ বুলি জনাই দিছিলো। সেই ক্ষেত্ৰত মই কিয় তেখেতক ক'ম? আজিলৈকে আপোনালোকে চাব পাৰিব যে মই জাগিৰোড সমষ্টিৰ মন্ত্ৰী মহোদয়ৰ ওচৰত মন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে উন্নয়নৰ বিৰুদ্ধে কেতিয়াও মই একো মাত মতা নাই। কৃষ্ণ সিংহ পিছদিনাখন ওলাই আহি এটা ফেচবুক লাইভ কৰি কৈছে, সকলোকে তাতে মাপ খোজাৰ লগতে মোৰো বিষয়ে কৈছে যে এই ল'ৰাজন নিৰ্দোষী, বিনা দোষতে তেওঁ আজি এক ৰাতি থাকিব লগা হৈছে। এইটো ইয়াতকৈ আৰু কি প্ৰমাণ লাগে কওক? এতিয়াও বৰ্তমান মোৰ আজি ফেমিলিৰ মানুহসকলৰ একদম নিৰাপত্তা নোহোৱা হৈছে, ভাবুকি প্ৰদান কৰা হৈছে। আমাৰ ইয়াতে যিজন স্থানীয় আমাৰ সভানেত্ৰী গিৰিয়েক আছে, তেখেতে এইফালে ঘূৰি ঘূৰি আমাক মানে থ্ৰেটেনিং দিয়াৰ যি এটা ব্যৱস্থা কৰিছে। গতিকে আমাৰ প্ৰাণ নাশক ভাবুকিৰ এটা ডাঙৰ সমস্যা হৈছে। মই কাৰ তাত যাম য'ত মোক আমাৰ ভাৰপ্ৰাপ্ত মহোদয়ে নি তাত য'ত মই লৈ গৈছে, তাতে গৈ যদি মই এনেকুৱা অৱস্থাৰ সন্মুখীন হৈছো, মই কোন প্ৰশাসনিক বিষয়ক মই কি জনাম? গতিকে মাননীয় মন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ আবেদন, আমাৰ যাতে প্ৰাণটো ৰক্ষা দিয়ে, নহলে মোৰ আজি চাওক, মোৰ আজি বাচ্চা আছে, মোৰ আজি হেৰি আছে, গতিকে সকলো চাওক, মোৰ আজি গোটেইবিলাক আমি নহলে সকলোৱে আজি আমাক বচাওক, নহলে আমি আজি একো কাম নাই, আত্মহত্যাৰ নিচিনা চৰম পন্থা বাছি ল'ব লাগিব। ধন্যবাদ।
মন্ত্ৰী মহোদয়ক মই আৰু জনাইছোঁ যাতে আমাক বচায়। সঁচাকৈয়ে জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকাৰ ভেৰণীয়া গুণ্ডাৰ দাদাগিৰি চলে নেকি সেয়া জাগিৰোডবাসী ৰাইজেহে জানিব। বাকী নিজকে ওপৰৰ মাল বুলি দম্ভালি মাৰি সাংবাদিকক ঠেং ভাঙি দিম বুলি পীযুষে দিয়া ধমক এতিয়াও ইউটিউব ফেচবুকত চাৰ্চ কৰিলে দেখিবলৈ পোৱা যায়। নিউজ কৰিছা তোমাৰ মই ঠেং ভাঙি দিম, মই নো ৱে কৈ দিম তোমালোকৰ। মই হেখন মিটিঙত যোৱা নাই দাদা, বুজিবলৈ ইমান ইজি নহয় বাবা, মই বহুত ওপৰৰ মাল। তুলসীকো কৈ দিবা মই জিনা হাৰাম কৰি দিম, তুলসীকো কৈ দিবা মই তাক কৈ দিছো বুলি, তোমালোক দুইটাক মই ৰাস্তালৈ আনাই দিম। সন্মানীয় মন্ত্ৰী নহয়, মই সন্মানীয় মন্ত্ৰী। কি পৰ্যায়লৈ তোমালোকৰ লগত যাম চাবা। নজৰুল মোক বুজাবা, মিয়া পলিটিক্স মোৰ লগত নকৰিবা দাদা। শুনক, মিয়া পলিটিক্স মোৰ লগত নকৰিবা, ৰেকৰ্ডিং কৰা। মই পীযুষ হাজৰিকাক কি হয় শিকাই দিম, তোমালোক তাতে মই বৰবাদ কৰি দিম। আপুনি কিয় তেনেকৈ কৈ আছে? তোমাৰ ঘৰত মই চুচৰে ৰাস্তাত আনিম, তোমালোক ৰাস্তাত আহিব লাগিব। মোক কৰিলেও মই কষ্ট নাপালো হয়, আইমিক কৰাৰ কাৰণে মই যিটো কষ্ট পাই আছো নহয়। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।